Welcome to our YouTube channel ES Assam Paper. আজি তোমালোকৰ আগত লৈ আহিছো BA BSc BCom ফাৰ্স্ট সেমিস্টাৰ যেটি তোমালোকৰ কমন কোর্স BSc ভ্যালু এডেড কোর্সৰ ভিতৰত থকা যেটি তোমালোকৰ সাবজেক্ট এনভায়রনমেন্টাল স্টাডিজ সাবজেক্টৰ পৰিবেশ অধ্যয়নৰ প্ৰথম চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম। তোমালোকৰ যেটো ফাইনাল এক্সামিনেশন 2024 ডিসেম্বৰ 21 তাৰিখত দিয়া আছে, তো 21 তাৰিখ এক্সামৰ কাৰণে কিছুমান কোৱেশ্চন বাছি উলিয়াইছো প্ৰথম চেপ্টাৰৰ। তো প্ৰথম চেপ্টাৰটো হল যে পৰিবেশ অধ্যয়নৰ পৰিচয়। তো পৰিবেশ অধ্যয়নৰ পৰিচয়ৰ আজি 5 মাৰ্কৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম আৰু তোমালোকৰ আগত 1 আৰু 2 মাৰ্কৰ ইতিমধ্যে আলোচনা কৰিছো। তো এই ভিডিও ডেসক্ৰিপশন লিংক দিয়া আছে, চাব পাৰা। আজিৰ ভিডিওৰ প্ৰথম কোৱেশ্চনটো হল যে কোৱেশ্চন নম্বৰ 2 5 মাৰ্কৰ কাৰণে দেগলীয়া প্ৰশ্ন উত্তৰ পেজ নম্বৰ 26 ত দিয়া আছে। তো কোৱেশ্চনটো হল যে পৰিবেশ অধ্যয়ন বুলিলে কি বুজা আৰু পৰিবেশ অধ্যয়নৰ পৰিসৰ কিমান ব্যাপক। ভেরি ইম্পর্টেন্ট কোয়েশ্চনটো অত্যন্ত গুরুত্বপূর্ণ হয়। এই কোয়েশ্চনটো চাই যাবা। তো ইয়াৰ আনসার দি আছো, তো আনসারটো চাই লোৱা স্ক্রিনের পৰা। এইবিলাক আছিল আজিৰ ভিডিওৰ প্ৰথম কোয়েশ্চনৰ আনসার। তোমালোকৰ মডেলত দিয়া আছে পেজ নম্বৰ 26 আৰু 27 দিয়া আছে। কোয়েশ্চনটো অত্যন্ত গুরুত্বপূর্ণ হয়। 5 মার্কৰ কাৰণে কোয়েশ্চনটো চাই যাবা। 5 মার্কৰ কাৰণে ভেরি ইম্পর্টেন্ট, অত্যন্ত গুরুত্বপূর্ণ হয়। যেহেতু তোমালোকৰ পৰীক্ষা 21 ডিসেম্বৰত আছে VSc পৰিবেশ অধ্যয়ন সাবজেক্টৰ এইবিলাক চাই যাবা, ভেরি ইম্পর্টেন্ট। আন এটা প্ৰশ্নটো হল যে প্ৰশ্ন নম্বৰ 4। তো 4 নম্বৰ কোয়েশ্চনটো চাই লবা যে পৰিবেশ অৱক্ষয়ৰ কাৰণসমূহ বৰ্ণনা কৰা। তো পৰিবেশ অৱক্ষয়ৰ কাৰণসমূহ বৰ্ণনা কৰা এই কোয়েশ্চনটো যেহেতু ইন্টারনাল বা সেশনাল এক্সাম বুলি যেটো কও, তো সেই এক্সামত আইছিল, তোমালোকৰ কাৰণেও এটো ইম্পর্টেন্ট হয়। তো এবাৰ হলেও এই কোয়েশ্চনটো চাই যাবা। তো ইয়াৰ আনসারটো চাই লোৱা, আনসার দি আছো। এইবিলাক আছিল আনসার 4 নম্বৰ কোয়েশ্চনৰ আনসার। তো কোয়েশ্চনটো সম্পূৰ্ণখিনি তোমালোকে ভালদৰে চাই লোৱা। তো সম্পূৰ্ণখিনি পঢ়ি বুজি তোমালোকে ভালকৈ লিখিবা। এইখিনি আছিল তোমালোকৰ 4 নম্বৰ কোয়েশ্চনৰ আনসার। তো 5 মাৰ্কৰ কাৰণে এইখিনি লিখি দিবা, তোমালোকে সম্পূৰ্ণ মাৰ্ক পাই যাবা। এতিয়া হা নেক্সট কোয়েশ্চন লৈ যাও। নেক্সট ইম্পর্টেন্ট কোয়েশ্চনটো হল যে 5 নম্বৰ কোয়েশ্চন। তো 5 নম্বৰ কোয়েশ্চনটো দিয়া আছে যে পৰিবেশৰ মূল উপাদানসমূহ কি কি, বা পৰিবেশৰ মূল প্ৰধান ভাগ কেইটা কি কি, তো পৰিবেশৰ ওপৰত হিবৰৰ প্ৰভাৱ কেনে। তো এই কোয়েশ্চনটো ইম্পৰ্টেন্ট হয় যে পৰিবেশৰ মূল উপাদানসমূহ কি কি, পৰিবেশৰ ওপৰত হিবৰৰ প্ৰভাৱ কেনে, ভেরি ইম্পর্টেন্ট। তো এই কোয়েশ্চনটো চাই লোৱা। তো আনসারত দিয়া আছে যে পৰিবেশৰ ৰচনাৰ মূল বৈশিষ্ট্য হল উপাদান। বিভিন্ন উপাদানেৰে বিভিন্ন পৰিবেশ গঠিত হয়, ভেরি ইম্পর্টেন্ট কোয়েশ্চনটো। সম্পূৰ্ণ আনসারখিনি ক'বলৈ গ'লে ভিডিওটো বেছি দীঘলীয়া হ'ব। তো তোমালোকে আনসারটো সম্পূৰ্ণ আনসারখিনি চাই লোৱা। সম্পূৰ্ণ আনসাৰত যেহেতু স্ক্রিনত দিয়া আছে, ইয়াৰ পৰা এটা স্ক্রিনশট মাৰি লোৱা, তোমালোকৰ মোবাইলৰ পৰা এটা স্ক্রিনশট মাৰি ল'বা। নহলে যেহেতু তোমালোকৰ যিবিলাকৰ মডেল আছে, তো মডেলৰ তোমালোকে আস্থানে লোৱা। মডেল পেজ নম্বৰ 32 দিয়া আছে, 31 32 দিয়া আছে কোয়েশ্চন আৰু আনসার। তো এইটো চাই যাবা, ভেরি ইম্পর্টেন্ট। কোয়েশ্চনটো তোমালোকে সম্পূৰ্ণখিনি ভালদৰে বুজি আনসারটো তোমালোকে কৰিবা, ভেরি ইম্পর্টেন্ট কোয়েশ্চনটো। আৰু ইয়াৰ পিছত এটা কোয়েশ্চন দিয়া আছে যে এই পেজত তোমালোকৰ একেবাৰে শেষত দিয়া আছে যে এই পেজৰ শেষত যে আন এটা কোয়েশ্চন দিয়া আছে যে 6 নম্বৰ কোয়েশ্চন যে বায়ুমণ্ডলৰ স্তৰ কেইটা। তো চিত্ৰ হয় বুজাই লিখা। এটো দিয়া আছে যে বায়ুমণ্ডলৰ স্তৰ কেইটা, এইখিনি লিখিলেই হল। চিত্ৰ সহায়ত বুজাই লিখা, চিত্ৰটো তোমালোকে এডিশনাল হিচাপে তোমালোকে চাই যাবা। তো বায়ুমণ্ডলৰ স্তৰ কেইটা, পৃথিৱীৰ আনসারটো দিছে পৃথিৱীৰ উপৰিভাগত থকা বায়ুমণ্ডলৰ 5টা স্তৰ ভাগ কৰা হৈছে, সেইকেইটা হল ট্ৰপোস্ফিয়াৰ। আৰু তোমালোকৰ আৰু 4টা দিয়া আছে, তো 4টা চাই লোৱা। এইটো আছিল ইম্পর্টেন্ট। এইবিলাক আছিল আনসার 6 নম্বৰ কোয়েশ্চনৰ। তো 6 নম্বৰ কোয়েশ্চনটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় তোমালোকৰ ফাইনাল এক্সামিনেশন 2024 কাৰণে। যেহেতু তোমালোকৰ বেছি সময় নাই, তো ডিসেম্বৰত যেহেতু তোমালোকৰ 21 তাৰিখত এক্সাম আছে BSc ভ্যালু এডেড কোর্সৰ ভিতৰত থকা যেটো তোমালোকৰ সাবজেক্ট ইভিএস, চমুকৈ ইভিএস কও যে এনভায়রনমেন্টাল স্টাডিজ। তো এই সাবজেক্টৰ ভেরি ইম্পর্টেন্ট এইবিলাক আছিল কোয়েশ্চন। কোয়েশ্চন নম্বৰ 8 চাই যাবা যে কোয়েশ্চন নম্বৰ 8 দিয়া আছে যে জীৱমণ্ডল কাক বলে। তো জীৱমণ্ডল কাক বলে, তো এর আনসারটো দিয়া আছে যে পৃথিবীর বিভিন্ন পরিবেশত জীৱন
ধাৰণ কৰা জীৱৰ সমষ্টিকে জীৱমণ্ডল বুলি কোৱা হয়। আৰু ইয়াত দিয়া আছে যে যিহেতু দুটা কুৱেশ্যন দিয়া আছে যে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ কি, তো পৰিৱেশৰ ওপৰত কেনেকৈ প্ৰভাৱ পৰিছিল বা প্ৰভাৱ কেনেকুৱা হৈছে তো এইটো চাই যাবা। তো এইবিলাক আছিল 8 নম্বৰ কুৱেশ্যনৰ পিছৰ এনচাৰ। তো পিছৰ এনচাৰখিনি এইবিলাক আছিল। তো পিছৰ এনচাৰটো তোমালোকে ভালদৰে চাই লোৱা, ভিডিঅ'টো স্কিপ নকৰিবা। তো ভিডিঅ'টো স্কিপ কৰিলে তোমালোকে ভালদৰে বুজি নাপাবা। তো সম্পূৰ্ণখিনি ভিডিঅ' ভালদৰে চাই লোৱা, তো তোমালোকৰ উপকৃত হ'ব ভিডিঅ'টো সম্পূৰ্ণখিনি চাই ল'লে, যিহেতু তোমালোকৰ পৰীক্ষা সন্মুখত আছে। তো এইবিলাক চাই যাবা। এইখিনি আছিল 8 নম্বৰ কুৱেশ্যনৰ এনচাৰ। 5 মাৰ্কৰ কাৰণে কুৱেশ্যন এনচাৰ আজি ডিছকাছ কৰি আছোঁ। নেক্সটত দিয়া আছে যে কুৱেশ্যন নম্বৰ 17 ইম্পৰ্টেণ্ট। তো 17 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যে পৰিৱেশৰ প্ৰধান সমস্যাসমূহৰ উল্লেখ কৰা। তো পৰিৱেশৰ প্ৰধান সমস্যাবোৰ কি উল্লেখ কৰিবলৈ কৈছে, কুৱেশ্যনটো আহিব পাৰে তোমালোকৰ ফাইনেল এক্সামিছত। তো এইটো চাই যাবা যে পৰিৱেশৰ প্ৰধান সমস্যাসমূহ কি আছিল। তো ইয়াৰ এনচাৰত দিয়া আছে যে এই পৃথিৱীত মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজন হৈ পৰিল। এই সম্পদ বা প্ৰয়োজনীয় বস্তুবোৰ প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰাৰ ফলত পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হ'ব ধৰিলে। সম্পূৰ্ণখিনি চাই লোৱা, সম্পূৰ্ণখিনি দিয়াই আছে, তো চাই লোৱা। তোমালোকৰ আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে কুৱেশ্যন নম্বৰ 18, যে 18 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে গোলকীয় উত্তাপ বৃদ্ধি মানে কি, ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। তো গোলকীয় উত্তাপ বৃদ্ধি মানে কি আৰু ইয়াৰ কাৰকবোৰ উল্লেখ কৰিবলৈ কৈছে। কুৱেশ্যনটো 2023 আহিছিল। তো তোমালোকৰ এই বৰ্ষৰ কাৰণেও তোমালোকে কুৱেশ্যনটো চাই যাবা। তো এই এনচাৰটো সম্পূৰ্ণ এনচাৰটো চাই লোৱা, সম্পূৰ্ণ এনচাৰ মই দি আছোঁ। তো স্ক্ৰীনৰ পৰা চাই লোৱা, স্ক্ৰীনশ্বট মাৰি ল'বা, নহ'লে তোমালোকে বহীত লিখি ল'বা। তো এইখিনি আছিল এনচাৰ। এইটো তোমালোকৰ পেজ নম্বৰ 46 দি আছে। তো ইয়াৰ পিছত এটা দি আছে যে কোনবোৰ সমস্যা গোলকীয় পৰিৱেশৰ সমস্যা বুলি কোৱা হয়, লিখা। তো কোনবোৰ সমস্যা গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয়, এইটো চাই যাবা। এইটো এডিশ্যনেল হিচাপে চাই ল'ব পাৰা। আৰু তোমালোকৰ 46 পেজত দিয়া আছে 90 নম্বৰ কুৱেশ্যন। আৰু ইয়াৰ এনচাৰ হিবিষ্টাটো দিয়া আছে, সম্পূৰ্ণ এনচাৰটো ভালদৰে চাই লোৱা। এইবিলাক আছিল এনচাৰ, পিছৰ এনচাৰ 19 নম্বৰ কুৱেশ্যনৰ। ইয়াৰ পিছত আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে যে 20 নম্বৰ কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো, যে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব, লিখা। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি? গোলকীয় বৃদ্ধিৰ ৰোধ কৰাৰ উপায় কিবিলাক, কোনবিলাক, তো সেইবিলাক চাই লোৱা। তো এনচাৰটো দিয়া আছোঁ, এইবিলাক আছিল এনচাৰ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো, অত্যন্ত গুৰুত্বপূৰ্ণ হয়। এইখিনি আছিল এনচাৰ। 5 মাৰ্কৰ কাৰণে চাই যাবা এইটো। আজিৰ ভিডিঅ'ৰ শেষৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে কুৱেশ্যন নম্বৰ 15 ইউনিট নম্বৰ 3 যে পেজ নম্বৰ 128 দিয়া আছে, যে 128 পেজৰ 15 নম্বৰ কুৱেশ্যনটো, যে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষত কি আইন প্ৰণয়ন কৰা হৈছে বহলাই আলোচনা কৰা। তো পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ কি আইন প্ৰণয়ন কৰা হৈছে বহলাই আলোচনা কৰিবলৈ কৈছে। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। তো এর আনসার দিয়েছে তলত কেইখনমান পৰিৱেশ সুৰক্ষা আইনৰ বিষয়ে আলোচনা কৰা হ'ল। প্ৰথমত দিয়া আছে যে বন্যপ্ৰাণী সুৰক্ষা আইন 1972 চনত হৈছিল। তো সম্পূৰ্ণখিনি ভালদৰে চাই লোৱা, মই দি আছোঁ। এইবিলাক আছিল বন্যপ্ৰাণী সুৰক্ষাৰ আইন। তো বন্যপ্ৰাণী সুৰক্ষাৰ আইনটো ভালদৰে চাই ল'বা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু দ্বিতীয় নম্বৰত দিয়া আছে যে যে জল আইন, প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ, জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন কিমান চনত আছিল? 1974 চনত হৈছিল। এইটো চাই যাব পাৰা। এইবিলাক আছিল জল আইনৰ পিছৰ আনচাৰ। তো পিছৰ আনচাৰটো ভালদৰে চাই লোৱা। তৃতীয়ত দিয়া আছে যে ঘৰত দিয়া আছে যে বন সংৰক্ষণ আইন, বন সংৰক্ষণ আইন 1980 চনত হৈছিল। এইটো চাই যাব পাৰা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত ঘৰত দিয়া আছে যে বায়ু প্ৰদূষণ আইন। তো বায়ু প্ৰদূষণ আইন কিমান চনত হৈছিল? 1981 চনত। তো এইটো চাই লোৱা। এইবিলাক আছিল পিছৰ এনচাৰ। তো আন এটা পইণ্ট দিয়া আছে যে তোমালোকৰ শেষত যিটো পইণ্ট দিয়া আছে 15 নম্বৰ কুৱেশ্যনৰ,
128 পেজৰ যে বায়ু আইন তো প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ তো বায়ু আইন কিমান চনত হৈছিল 1986 চনত এই আইন 1981 চনত 16 মেৰ পৰা বলবৎ কৰা হৈছে 1987 এই আইনৰ সংশোধন কৰা হয় এই আইনৰ বিভিন্ন দেশসমূহৰ উলংঘা কৰাসকলৰ বাবে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হয় এই সংশোধনত আইনৰ অবধিৰ ভিতৰত শব্দক প্ৰদূষণ সামৰা হৈছে তো এইবিলাক আছিল এনচাৰ নম্বৰ দিয়া আছে যেটো বায়ু আইনৰ তো এইবিলাক আছিল এনচাৰ আজিৰ ভিডিঅ'ৰ এইবিলাক আছিল আজি যিবিলাক তোমালোকৰ আগত কোৱেশ্চন আনসাৰ ডিসকাস কৰিলো তো গোটেইবিলাক ইম্পৰ্টেণ্ট হয় 5 মাৰ্কৰ কাৰণে ভালদৰে চাই যাবা আৰু ইতিমধ্যে তোমালোকৰ আগত 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিছো এই ভিডিঅ' ডেসক্ৰিপশন লিংক দিয়া আছে